নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি এই ভিডিঅ'টো দিছোঁ মোৰ ভাইটিৰ বাবে। আচলতে সকলোৱে বহুতে গম পায় যে মোৰ ভাইটি এটা নিৰুদ্দেশ হৈ আছে। আজি ভাইটি নিৰুদ্দেশ হোৱা প্ৰায় 1 বছৰে হ'বলৈ হ'ল, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ নাম সেইটোৱে নাই, নে জীয়াই আছে নে কিবা হ'ল। আমি সকলোৱে জীয়াই আছে বুলি ভাবি আছোঁ। আইতায়ো সেই আশাতে জীয়াই আছে। আজি আছে, কালি নাই আইতা। মা যেতিয়া মৃত্যু হৈছিলে, অৰ্থাৎ মা ঢুকোৱা সময়ত ভাইটি বয়স আছিলে 6 মাহ, মাত্ৰ 6 মাহ। যেতিয়া মাৰ মৃতদেহটো চোতালত শুৱাই থৈছিল মেডিকেলৰ পৰা আনি, তেতিয়া আমি টানি আজৰি ভাইটিক লৈছিলোঁ। ভাইটিয়ে গাখীৰ খাব বিচাৰিছিল মৃতদেহটোৰ ওচৰত। তেতিয়া হয়তো যদি মোবাইল থাকিলে হয়, ভিডিঅ' ফটো সহকাৰে ৰাখি থ'ব পাৰিলোহেঁতেনে, কিন্তু তেতিয়া মোবাইল নাছিল আৰু দুখীয়া আছিলোঁ আমি, সেনেকুৱা। আৰু ভাইটি সেই 6 মাহৰ পৰা ডাঙৰ কৰি লালন পালন কৰি ভাইটিক মই, ভণ্টীয়ে আৰু আইতাই ডাঙৰ কৰিলোঁ বিশেষকৈ। আৰু মা ঢুকোৱাৰ কেইবছৰমানৰ পাছত দেউতাও ঢুকালে। বহুত কষ্টৰে মানুহৰ ঘৰত মই টিউশ্যন কৰি ক্লাছ যেতিয়া 10ত পালোঁ, 10ত পঢ়াৰ লগে লগে মই মানুহৰ ঘৰে ঘৰে টিউশ্যন কৰিবলৈ ধৰিলোঁ ল'ৰা ছোৱালীবোৰ। টিউশ্যন কৰি কৰি মাহে মাহে যি টকা পাওঁ সেই টকাৰে ঘৰৰ বাকী খৰচা উলিয়াওঁ। ঘৰত খেতি বাতি আছে, খেতি বাতি ধানকেইটা হৈয়ে যায়। সেনেকৈ কৰি পেলানি আৰু চলি মেলি আছিলোঁ, খাই আছিলোঁ। ভণ্টিও পঢ়িলে, ভণ্টিয়ে হাই ছেকেণ্ডেৰী কমপ্লিট কৰিলে, ময়ো হাই ছেকেণ্ডেৰী কমপ্লিট কৰিলোঁ। ভাবিছিলোঁ নাৰ্ছ পঢ়িম, নাৰ্ছ পঢ়ি কিবা এটা উপাৰ্জনৰ পথ উলিয়াই ভাইটি ভণ্টিক চাম। মই যে বিয়া হ'ম বুলি ভবাই নাছিলোঁ। সেনেকৈ আৰু তাৰপাছত যেতিয়া নেকি ভাইটি ক্লাছ 5-6 সেনেকুৱা পাইছে, মই বিয়া হৈ আহিলোঁ। আচলতে প্ৰেম বিবাহ, সেনেকৈ আৰু মাথাটো নষ্ট হৈ গ'ল। তাৰপাছতে আৰু ভণ্টি আইতাৰ হাতত এৰি থৈ ভাইটি গুচি আহিলোঁ। তাৰপাছত আৰু মই অহা 2 বছৰমানৰ পাছত ভণ্টিও এটা ল'ৰালে পলাই গ'ল, গাঁৱৰে হয়। ভাইটি এঠানি হ'ল, ভাইটিক আইতাই ল'ব ধৰিলে, আইতা বুকুতে ৰাখিলে। ক'ত যায় কি কৰে উৎপতীয়া, বুজাবলৈ কোনো মানুহ নাই। খেলিয়ে থাকে সেনেকুৱা আৰু। লগ সংগৰ লগত বেয়া বস্তু খোৱা নাছিল, সি কথা ক'লে নুশুনে, খেলি থাকে।